নমস্কাৰ দ্য মৰ্নিং শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু দেশজুৰি কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই আহিছে আৰু এনে সময়তে কৰোনাৰ সৈতে যুঁজাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হৈছে মাস্ক আপোনালোকক বাৰে বাৰে আহ্বান জনাইছো মাস্ক পিন্ধক নিউজ 18 ইয়াকে লৈ মাস্ক পেহনো ইণ্ডিয়া নামেৰে এক অভিযান আৰম্ভ কৰিছে আপুনিও এটা পণ লওক যে যেতিয়ালৈকে কৰোনা থাকে তেতিয়ালৈকে আপুনি মাস্ক যাতে নুখুলে ভালদৰে পিন্ধক মাস্ক কিন্তু ধেমালি নহয় আৰু এতিয়া আমি আমাৰ অনুষ্ঠানৰ মাজলৈ আহিম গতিকে আমাৰ অনুষ্ঠানত আজি আমি এগৰাকী চিকিৎসক আমন্ত্ৰণ কৰি আনিছো যেহেতু আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আপোনালোকক প্ৰস্তুত কৰিবলৈ আমি এই অনুষ্ঠানৰ আয়োজন কৰিছো য'ত আমি চিকিৎসকসকলক নিমন্ত্ৰণ কৰি আনো কোভিড কেয়াৰ লাইভ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি কাৰ্ডিঅলজিষ্ট ডক্টৰ বিকাশ ৰায় দাসক আমি আমন্ত্ৰণ কৰি আনিছো আমাৰ মাজলৈ গতিকে সচৰাচৰ আমাৰ কিবাটা প্ৰশ্ন থাকে বিশেষকৈ কোভিডত হাৰ্ট এটেক হয় নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ থাকে ঠিক তেনেধৰণে হাৰ্ট ফেইল হৈ মৃত্যু হোৱাৰ সংখ্যা বেছি নেকি এগৰাকী হৃদৰোগত আক্ৰান্ত ব্যক্তি কেনেকৈ সাৱধান হ'ব লাগিব তাৰোপৰি যেহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে পেনিক সিচুৱেশ্যনে সমস্যা বঢ়াইছে নেকি কোভিড মুক্ত হোৱাৰ পাছত বুকুখন কিছু বিষাইছে নেকি এনে ধৰণৰ বহুত সমস্যা আমাৰ আছে গতিকে সকলো সামৰি আজি আমি আলোচনা কৰিম মই স্বাগতম জনাইছো আপোনাক ডক্টৰ বিকাশ ৰায় দাস আপোনাক স্বাগতম নমস্কাৰ ডক্টৰ প্ৰথম যেহেতু কথাটো হৈছে যে যেতিয়াই কোভিড বিশেষকৈ এই দ্বিতীয় ৱেভটো আহিল এই সময়ছোৱাত ৰাইজৰ মাজত প্ৰথম কথাটোৱে হৈছিলে যে ই অতিকৈ মাৰাত্মক এটা চিন্তা মনৰ মাজত সোমাই পৰিছিল এটা পেনিক সিচুৱেশ্যন হৈছিল আৰু এই সময়ছোৱাত আমি অজানিতে কৰবাত নহয় কৰবাত আমাৰ এনেকুৱা লাগিছিল যে আমাৰো কৰবাত নহয় কৰবাত আমি হৃদৰোগত আক্ৰান্ত হৈছো নেকি আমাৰ বুকুখন কিছু বিষাইছে নেকি এটা ভয় মাজত আমি সোমাই পৰিছিল প্ৰথমতে মই আপোনাক এই কথাখিনিৰে আৰম্ভ কৰিব বিচাৰিছো পৰৱৰ্তী সময়ত আমি ৰোগ অৰ্থাৎ কোভিড আৰু হাৰ্ট এই দুইটা কথা পাতিম হয় আসলে প্ৰথমতে মই ক'ব খুজিছোঁ যে আমি ইমান বেছি আতংকিত বা শংকিত হোৱা দৰকাৰ নাই কাৰণ আপোনালোকে সকলোৱে জানে যে প্ৰথম যেটো ঢৌ আহিছিলে বা এতিয়া দ্বিতীয় ঢৌটোতো প্ৰায় 80% পৰা 85% ৰোগীৰ ক্ষেত্ৰত আসলতে এইটো একোৱেই নহয় এটা সাধাৰণ চৰ্দি জ্বৰ কাহ হৈ থাকি যায় কোনো মানুহ তেনে ধৰণৰ ৰোগাক্ৰান্ত নহয় বা তেনেকুৱা জটিলতাৰ সৃষ্টি নহয় গতিকে প্ৰায় 85% ৰোগীৰ ক্ষেত্ৰত সাধাৰণ চৰ্দি জ্বৰ কাহ হৈ থাকি যাব কিন্তু বাকি 15% ৰোগীৰ ক্ষেত্ৰত হয়তো কিবা জটিলতা বা তেনেকুৱা ধৰণৰ ভয়াবহ পৰিস্থিতি এটা হ'ব পাৰে হেতু হয় কিন্তু গতিকে যেহেতু 85% মানুহৰ ক্ষেত্ৰত একো নহয় গতিকে আমি ইমান বেছি আতংকিত হ'ব নালাগে কাৰণ আমি যদি ভয় খাওঁ আমি যদি এনেকুৱাকৈ শংকিত হৈ থাকো হেতুৱে কিন্তু আমাৰ শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে দ্বিতীয়তে যেটো হাৰ্টৰ বা কোভিডত হৃদযন্ত্ৰ আক্ৰান্ত হয় নেকি কোভিড আসলতে আমি ভবাৰ নিচিনাকৈ অকল হাওঁফাওঁৰ ৰোগ নহয় কোভিড বেমাৰতে শৰীৰৰ প্ৰত্যেকটো অংগই আক্ৰান্ত কৰে কাৰণ এইটো এটা থ্ৰম্বো এম্বলিক ডিসঅৰ্ডাৰ বুলি কয় মানে গোটেই শৰীৰতে যেটো তেজৰ গোট মৰা প্ৰৱণতা সেইটো বাঢ়ি যায় আৰু শৰীৰৰ যিবিলাক তেজৰ নলী আছে সেই নলীবিলাকৰ প্ৰদাহ হয় বা ইনফ্লেমেশ্যন হয় তো তাৰ ফলত কি হয় আমাৰ হৃদযন্ত্ৰটো তিনি ধৰণে আক্ৰান্ত হয় প্ৰথমতে হৈছে যেটো কোভিডৰ ভাইৰাছ আছে সেই ভাইৰাছটো আপোনালোকে যদি গম পায় তেতিয়ালে তাত ভাইৰাছটো বাহিৰৰ ফালে কিছুমান প্ৰটিনৰ দণ্ডিকা থাকে হেতুক আমি স্পাইক প্ৰটিন বুলি কওঁ কিছুমান খলাৰ নিচিনা বস্তু থাকে আৰু সেই স্পাইক প্ৰটিনবিলাক আমাৰ শৰীৰৰ ভিতৰত যিবিলাক কোষ থাকে সেই কোষৰ যিবিলাকত ACE2 ৰিসেপ্টৰ বুলি থাকে সেই ৰিসেপ্টৰবিলাকত গৈ লগ লাগে আৰু এনেকুৱা ধৰণৰ ACE2 ৰিসেপ্টৰ হাওঁফাওঁত বহুত বেছি পৰিমাণে থাকে আৰু আমাৰ হৃদযন্ত্ৰটো থাকে ডক্টৰ আমি এবাৰ আমি ফোন লাইন খুলি থৈছো ডক্টৰ গতিকে কিছু প্ৰশ্ন আহিব পাৰে পোনপটীয়াকৈ আপোনাক সুধিব পাৰে এগৰাকী লোকে আমালৈ ফোন কৰিছে আমি প্ৰথমতে ফোনটো লৈ লৈছো স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ পৰিচয়টো দিয়ক আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় বাইদেউ নমস্কাৰ মোৰ নাম জামাল হোসেন হয় হয় মই তাৰ পৰা এটা কথা জানিব বিচাৰিছিলো কওক আপুনি প্ৰশ্নটো কৰক স্যাৰ আপোনাৰ এতিয়া এই কোভিডৰ সময়ত মানে কি ঘামটো অলপ বেছিকৈ ওলাই আছে আৰু মানে অলপ মানে উশাহত অকণমান মানে ভাৰী ভাৰী লাগা নিচিনা লাগিছে আপোনাৰ প্ৰশ্ন এইটো হয় 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 নিশ্চয় ধন্যবাদ জনাইছো
আচলতে ডক্টৰ বিকাশ ৰায় মই আপোনাক এই কথাটো প্ৰথমতে কৈছিলোঁ যে আমাৰ মাজত এনেকুৱা এটা ভয় বা এনেকুৱা এটা কথা আমাৰ মাজত সোমাই পৰিছে যে আমাৰ যদি অলপ সময় উশাহ লওঁতে আমি সাধাৰণভাৱে যদি আমি ল'ব নোৱাৰোঁ যে আমাৰ উশাহটো আজি অকণমান ঘন হৈছে নেকি বা ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভাৰী ভাৰী লাগিছে নেকি এই যিটো চিটুৱেশ্যন বৰ্তমান চলি আছে এটা মানসিক স্থিতিলৈ গৈছে বুলি আপুনি নিশ্চয় ক'ব পাৰিব হয়নে আমি ভাবি থাকিব লৈছোঁ আচলতে এই কথাবোৰ হয় 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 আপুনি ঠিকেই কৈছে আচলতে বহুত ক্ষেত্ৰত কিন্তু আমি শংকিত হোৱাৰ কাৰণে এনেকৈ মানসিকভাৱে আমি কিছুমান কথা ভাবি লৈছোঁ মানসিক চাপৰ কাৰণেও তেনেকুৱা ধৰণৰ হয় আপুনি আগতে ধৰক আপুনি কেতিয়াও উশাহটো কেনেকৈ লৈছে আপুনি কেতিয়াও নিজে লক্ষ্য নকৰে উশাহ লোৱাটো এটা স্বতঃস্ফূৰ্ত এটা প্ৰক্ৰিয়া গতিকে আপুনি কাম বন কৰি আছে আপুনি কেনেকৈ উশাহ লৈছে আপুনি কেতিয়াও মনোযোগ নিদিয়ে কিন্তু এতিয়া কি হৈছে এই ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত এই উশাহটো কেনেকৈ লৈছোঁ আপুনি নিজে লক্ষ্য কৰিছে মনোযোগ দিছে আৰু তাৰ ফলত কি হৈছে আপোনাৰ অনুভৱ হৈছে হয়তো কেতিয়াবা মিছাকৈও হ'ব পাৰে কেতিয়াবা সঁচাকৈও হ'ব পাৰে যে উশাহটো মোৰ ঘন হৈছে নেকি বা তেনেকুৱা ধৰণৰ ভাবিব পাৰে কিন্তু যিটো সকলোতকৈ জৰুৰী সেইটো হৈছে যে আপোনাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কিমান আছে যিটো আমি পালছ অক্সিমিটাৰ বুলি যন্ত্ৰটোৰ সহায়ত আমি নিৰ্ণয় কৰোঁ সেই অক্সিজেনৰ পৰিমাণ যদি ৯৪%তকৈ ওপৰত থাকে 94%তকৈ যদি ওপৰত থাকে তেতিয়াহ'লে আমি ভয় খোৱাৰ কোনো দৰকাৰ নাই আৰু সেইটো আমি ধৰি ল'ব লাগিব যে আপুনি মানসিকভাৱে ভাৰাক্ৰান্ত হোৱাৰ কাৰণে তেনেকুৱা হৈছে একে কথাই ঘামৰ কথাটো খাতে এনেও এইকেইদিন খুব গৰম পৰিছে গতিকে ঘাম চাম বেছিকৈ ওলাবই গতিকে সেইটো যদি জ্বৰ হয় তেতিয়া কেতিয়াবা ঘামিব পাৰে গতিকে আপুনি শৰীৰৰ উষ্ণতাটো কিমান আছে সেইটো আপুনি থাৰ্মোমিটাৰৰ সহায়ত জুখিব পাৰে আৰু যদি বেছি আছে আপুনি গম পাব লাগিব যে জ্বৰ হৈছে তেতিয়াহ'লে আপুনি হয়তো জ্বৰৰ ঔষধ পেৰাচিটামল খাব পাৰিব আৰু যদি ঠিকে আছে শৰীৰৰ উষ্ণতা তেতিয়াহ'লে আচলতে সেই ঘামটো হয়তো প্ৰাকৃতিক যিটো কাৰণত আমাৰ ঘাম ওলায় সেইটো কাৰণতে ওলাইছে তাৰ কাৰণে আৰু হয়তো এই যোৱা দুটা দিন আচলতে বহু গৰম গতিকে সেইবাবেও হ'ব পাৰে গতিকে যিগৰাকী দৰ্শকে আমাক প্ৰথম প্ৰশ্নটো কৰিছিল আমি তেওঁলোকক চিন্তা কৰিব নালাগে বৰ্তমান আপোনাৰ যিহেতু অন্যান্য একো লক্ষণ নাই গতিকে আপুনি সাধাৰণভাৱে থাকক এনেকুৱা ভয়ৰ মাজলৈ আপুনি নাযাব মই আৰু এটা ফোন আছে ডক্টৰ এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি ক'ৰ পৰা কৈছে আপোনাৰ প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ মই লাইব্ৰেৰীৰ পৰা কৈছোঁ আজাৰা মেডাম মই 20 চনৰ 26 নৱেম্বৰত মোৰ কৰোণা পজিটিভ হৈছিল আচ্ছা তাৰপিছত মই সুস্থ হৈ আহিলোঁ প্লাজমা লৈছিলোঁ তাৰপিছত মোৰ আঁঠুৰ বিষ আৰু ৰাইট চাইডৰ বুকখন কেতিয়াবা কেতিয়াবা বিষায় ৰাইট চাইডৰ বুকুখন কেতিয়াবা বিষায় আচ্ছা ধন্যবাদ জনাইছোঁ আপোনাক মই সেই কথাটো এবাৰ আপোনাক সুধিলোঁহেঁতেন হয় ডাক্তৰ গতিকে সেই কথাটোলৈকে আহোঁ যে ক'ভিডৰ পৰা মুক্ত হোৱাৰ পিছত এই বুকুখন বিষোৱাটো আচলতে কি সূচায় হয় আচলতে কোনো পৰীক্ষা নকৰাকৈ ক'বলৈ অলপ অসুবিধা হ'ব তেওঁ আঁঠুৰ বিষো আছে বুলি কৈছে কেতিয়াবা কিন্তু ভিটামিন ডি বুলি যিটো ভিটামিন আছে তেনেকুৱাৰ অভাৱ হ'লেও তেনেকৈ গোটেই সৰ্বশৰীৰতে বিভিন্ন জেগাত এনেকুৱা ধৰণৰ বিষ অনুভৱ হ'ব পাৰে গতিকে সেইটো এটা পৰীক্ষা কৰিব লাগিব ভিটামিন ডি তেওঁৰ শৰীৰত কিমান আছে তদুপৰি তেওঁৰ বুকুৰ বিষ গতিকে বুকুৰ এখন আমি এক্সৰে কৰি চাব পাৰোঁ আৰু আঁঠুটোৰো এখন যদি এক্সৰে কৰোঁ আমি গম পাম যে আঁঠুৰ কিবা সেইখিনি জেগাত কিবা বিসংগতি আছে নে ভিটামিন ডি বা কেলছিয়াম তেনেকুৱা কমি যোৱাৰ কাৰণে তেনেকুৱা হৈছে কিন্তু ক'ভিডৰ পিছত বহুদিনলৈ বহুত ক্ষেত্ৰত কিছুমান অলপ দিগদাৰী হৈ থাকিব পাৰে বিশেষকৈ হাওঁফাওঁজনিত কিছুমান দিগদাৰী হ'ব পাৰে তাৰ বাহিৰে তেনেকুৱা ধৰণৰ বিশেষ দিগদাৰী দেখা পোৱা নাযায় গতিকে তেওঁ যিহেতু ইতিমধ্যে নৱেম্বৰ মাহতে আক্ৰান্ত হৈছিল আৰু তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে গতিকে মই তেওঁৰ ক্ষেত্ৰত খুব বেছি চিন্তা কৰা নাই আৰু তেওঁকো অনুৰোধ কৰিছোঁ বেছিকৈ চিন্তা নকৰিব সেইটো হয়তো কিবা এটা সাধাৰণ কাৰণৰ কাৰণে হৈছে মই কোৱাৰ দৰে হয়তো ভিটামিন ডিৰ অভাৱৰ কাৰণেই তেনেকুৱা হৈছে গতিকে এবাৰ যদি পৰীক্ষাখিনি কৰাই লয় তাৰপিছত আপুনি তাৰ ঔষধ গ্ৰহণ কৰিলে নিশ্চয়কৈ উপকৃত আৰু এটা ফোন আছে লৈ লওঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ পৰিচয়টো আপুনি দিব আপোনাৰ প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ মই ঢেকিয়াজুলি নতুন চিৰাজুলিৰ পৰা ৰঞ্জন ৰেড্ডিয়ে কৈ আছোঁ বাইদেউ মই দুটা ভেকচিন লওঁ বুজিছেনে মই দুটা ভেকচিন ল'লোঁ ইয়াৰ কিবা সময়সীমা থাকে নেকি
মানে ভেকচিনৰ সময়সীমা মানে আপুনি কি বুজাব বিচাৰিছে প্ৰথমটোৰ পৰা দ্বিতীয়টোলৈকে না দুটা ললো মই প্ৰথমটো আৰু দ্বিতীয় ডোজ দুই ডোজে ললো হা হা দুই ডোজ লোৱাৰ পিছত আৰু পিছত আকৌ ল'ব লাগিব নে এইটোৰে কিমান দিনলৈকে নললেও চলিব সেইটো জানিব বিচাৰিছো ধন্যবাদ জনাইছো এটা আপুনি প্ৰশ্ন এটা কৰিছে গতিকে নিশ্চিতভাৱে এই হয়। প্ৰশ্নটোৰ উত্তৰটো আমাক ডক্টৰে দিব হয় 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 তেওঁ খুব ভাল প্ৰশ্ন সুধিছে এইটো প্ৰশ্ন আজিকালি প্ৰায় সঘনাই বহুতো মানুহে সুধিবলৈ আৰম্ভ কৰিছে যে দুটা ভেকচিন তেওঁ লোৱা হ'ল এতিয়া তেওঁ আৰু ভৱিষ্যতে কেতিয়াবা ভেকচিন ল'ব লাগিব নেকি বা তেওঁৰ যিটো প্ৰতিৰোধ ক্ষমতাটো সেইটো কিমান দিনলৈ অটুট থাকিব তেওঁ সেই বিষয়ে জানিব খুজিছে তো এতিয়ালৈকে যিটো নিৰ্দেশনা আছে বা বৈজ্ঞানিকসকলে যিটো কৈছে সাধাৰণতে দুটা ভেকচিনৰ কথাই কৈছে বিশেষকৈ কোভিচিল্ড আৰু কোভাক্সিনৰ কাৰণে গতিকে আমি দুটা ভেকচিন ল'লে আমি নিজকে সুৰক্ষিত বুলি ভাবিব পাৰোঁ শৰীৰত যিটো এণ্টিবডিৰ সৃষ্টি হয় সেই এণ্টিবডিটো আচলতে কিন্তু প্ৰায় 8-9 মাহমান আমাৰ শৰীৰত থাকে হয়তো ভৱিষ্যতলৈ এনেকুৱা হ'ব পাৰে যে হয়তো প্ৰতি বছৰে আমি হয়তো এইটো ভেকচিন ল'ব লগা হ'ব তেনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব পাৰে কিন্তু সদ্যহতে আমি দুটা ভেকচিন ল'লে যথেষ্ট বুলি তেনেকুৱা ধৰণৰ নিৰ্দেশনা আছে গতিকে দুটা ভেকচিন লোৱাৰ পিছত আপোনাৰ এতিয়ালৈকে তৃতীয় বা চতুৰ্থ ভেকচিনৰ কথা এতিয়ালৈকে কিন্তু তেনেকুৱা ধৰণৰ কোনো নিৰ্দেশনা আমাৰ হাতত অহা নাই অৰ্থাৎ যিগৰাকী দৰ্শকে আমাক ফোন কৰিছিল আপোনাৰ যিটো কথা আছিল বা যিটো প্ৰশ্ন আছিল তাৰ পৰা আমি আপোনাক কৈছোঁ যে আপুনি এতিয়া নিশ্চিন্ত থাকক বৰ্তমান 8-9 মাহলৈ আপুনি নিশ্চিন্ত থাকক আৰু এটা ভেকচিনৰ কথা অহা নাই নিৰ্দেশনাও অহা নাই আহিলে নিশ্চয় আপোনালোকে জানিব পাৰিব এটা ফোন আৰু আছে মই লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' কওক মই মালিগাঁৱৰ পৰা কৈছিলোঁ হেল্ল' কওক মই শুনি আছোঁ কওক মোৰ ভাগিন ছোৱালী এটা কোভিড যোৱা 10 তাৰিখ হৈছিল তাৰমানে তেখেতে কালিৰ পৰা তেনে বুকুৰ বিষ হৈছে তাৰমানে তেখেতে কি আজি তেনে হস্পিটেললৈ পঠাই দিছোঁ আকৌ তাৰমানে কোভিড হৈ বুকুৰ বিষ হ'লে কি কৰিব লাগিব এনে তাৰমানে তেওঁ বৰ্তমান হোম আইচলেশ্যনত আছিল নেকি কোভিডৰ পাছত না হোম আইচলেশ্যন ভাল পাই গ'ল কোভিডটো নিগেটিভ হ'ল তাৰমানে আচ্ছা কোভিডটো নিগেটিভ হ'ল কালি ৰাতিৰ পৰা আকৌ বুকুৰ বিষ হৈছে তাৰমানে নিশ্চয় আমাৰ সৈতে ডক্টৰ বিকাশ ৰায় দাস আছে গতিকে তেওঁ আপোনাক জনাব পাৰিব ডক্টৰ হয় আচলতে প্ৰথম কথা ইমান চিন্তা কৰিব নালাগে যদি তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ ঠিকে আছে গতিকে ইমান চিন্তা কৰিব নালাগে আৰু তেওঁ 10 তাৰিখে আক্ৰান্ত হৈছিলে ইতিমধ্যে কোভিড মুক্ত হৈছে তেওঁ গতিকে ইমান চিন্তা নকৰোঁ বুকুৰ বিষ কিয় হৈছে নিশ্চয়কৈ আমি বিচাৰি উলিয়াব লাগিব আৰু মই কোৱাৰ দৰে বহুত ক্ষেত্ৰত কিন্তু এইটো সাধাৰণ কাৰণৰ কাৰণেহে তেনেকুৱা ধৰণৰ বুকুৰ বিষ হয় কেতিয়াবা গেষ্ট্ৰাইটিছ বা আমি যিটো গেষ্ট্ৰিক বুলি কৈ থাকোঁ সেই তেনেকুৱা ধৰণৰ কাৰণেও কাৰণ বিভিন্ন ঔষধ খোৱা হৈছে তো তেনেকুৱা ধৰণৰ গেষ্ট্ৰাইটিছৰ কাৰণেও কেতিয়াবা তেনেকুৱা ধৰণৰ বুকুৰ বিষ হ'ব পাৰে আৰু খুব সাধাৰণভাৱে কেতিয়াবা তেনেকুৱা ধৰণৰ ভিটামিনৰ অভাৱতো তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে দুই এটা পৰীক্ষা কৰিলে আমি নিশ্চয়কৈ জানিব পাৰিম কিন্তু মই এটাই অনুৰোধ কৰিছোঁ ইমান তেওঁ শংকিত হোৱাৰ কোনো দৰকাৰ নাই হয় বিশেষকৈ শংকিত হোৱাটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আচ্ছা ডক্টৰ আৰু এটা ফোন অহাৰ পূৰ্বে আপুনি প্ৰথম কথাখিনিতে আমাৰ আধৰুৱা হৈ ৰৈছিল হাওঁফাওঁলৈ কেনেধৰণে পৰ্যবেক্ষিত হ'ব পাৰে এই কথাখিনি অকণ পাতি লওঁ আৰু এটা ফোন অহালৈকে হয় যিহেতু এই ACE2 ৰিচেপ্টৰবিলাক হাওঁফাওঁ হৃদযন্ত্ৰ এনেকুৱা শৰীৰৰ বিভিন্ন অংগত থাকে আৰু হাওঁফাওঁ আৰু হৃদযন্ত্ৰত বেছিকৈ থাকে গতিকে এই দুটা অংগ বেছিকৈ আক্ৰান্ত হয় আৰু এই ভাইৰাছটো আমাৰ হৃদযন্ত্ৰৰ মাংসপেশী বা কোষবিলাকত সোমাই পৰে আৰু তাৰ ফলত কোষবিলাক খুব দুৰ্বল হৈ পৰে কোষবিলাক বিকৃত হৈ পৰে আৰু তাৰ ফলত হৃদযন্ত্ৰটো দুৰ্বল হৈ পৰে যিটো হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা যিটো হাৰ্টটোৱে যিটো পাম্পিং কৰি থাকে সেই পাম্পিং কাৰ্যদক্ষতাটো কমি যায় সেইটোক আমি হাৰ্ট ফেইলাৰ বুলি কওঁ মানুহজনে তেতিয়া উশাহ লোৱাত অসুবিধা হ'ব পাৰে বা ভৰি চৰি হাত মুখ ফুলি যাব পাৰে তেনেকুৱা ধৰণৰ হয় দ্বিতীয়তে আমি বহুতে ইতিমধ্যে গম পাওঁ যে চাইটোকাইন ষ্টৰ্ম হয় ভাইৰাছটো যেতিয়া কোষবিলাক নষ্ট কৰি দিয়ে কোষবিলাকৰ পৰা কিছুমান দূষিত বস্তু আমাৰ শৰীৰত তেজলৈ বিয়পি যায় আৰু এই দূষিত বস্তুবিলাকৰ ফলতে সাংঘাতিক জ্বৰ হয় মানুহজন উশাহ ল'ব দিগদাৰ হয় গোটেই শৰীৰটোৱে এটা ইনফ্লেমেশ্যন বা প্ৰদাহত আক্ৰান্ত হয় আৰু এই প্ৰদাহ প্ৰক্ৰিয়াটোত আমাৰ হৃদযন্ত্ৰটো আক্ৰান্ত হয় গতিকে এইটো দ্বিতীয় এটা পদ্ধতি যিটোৰ দ্বাৰা হৃদযন্ত্ৰটো আক্ৰান্ত হয় আৰু তেতিয়া ই ভালকৈ কাম কৰিব নোৱাৰা হয় তৃতীয়তে আমি এটা ফোন লৈ লওঁ তৃতীয়টোলৈ আমি যাম কিন্তু আৰু এটা ফোন লৈ ল'ম হয় আৰু এটা ফোন লৈ লৈছোঁ তেওঁ বহুত দেৰিৰ পৰা ৰৈ আছে আমাৰ হয় স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে আপুনি ক'ৰ পৰা কৈছে হেল্ল' কওক শুনি আছোঁ কওক মই নলবাৰী ঠমডঙৰ পৰা কৈছোঁ কওক আচ্ছা মোৰ প্ৰথম ভেকচিনটো আজি ল'বাৰ এমাহমান হৈ গ'ল কওক শুনি আছোঁ কওক
মই নলবাৰীৰ পৰা কৈছো নাই নাই আমি শুনি আছো আপোনাৰ প্ৰথমটো ভেকচিন লোৱা এমাহমান হৈ গ'ল এতিয়া আপোনাৰ প্ৰশ্নটো কৰক এমাহমান হৈ গ'ল এতিয়া দ্বিতীয় ভেকচিনটো আমি কিমান দিন পিছত ল'ব পাৰিম এইটো আপোনালৈ এটা মেছেজ আহিয়ে যাব কিমান দিনৰ পাছত কেনেকৈ ল'ব লাগিব আপুনি য'ত বুকিং কৰিছে তাৰ পৰা আহিব ঠিক তেনেধৰণে আপুনি যোগাযোগ কৰিব পাৰিব তথাপিতো ডক্টৰে আপোনাক এটা আভাস দিব হয় হয় এতিয়া এটা নতুন নিৰ্দেশনা আহিছে যে প্ৰথম ভেকচিনটো লোৱাৰ পিছত দ্বিতীয় ভেকচিনটোৰ মাজত 3 মাহৰ এটা ব্যৱধান থাকিব লাগে গতিকে যিসকল ব্যক্তিয়ে প্ৰথমটো ভেকচিন লৈছে তাৰ পৰা 3 মাহ পিছত তেওঁ দ্বিতীয়টো ভেকচিন লোৱা উচিত গতিকে তেওঁ 3 মাহ ৰখিব লাগিব তেওঁ এমাহ হৈছে গতিকে আৰু 2 মাহ ৰখিব লাগিব তাৰ পিছত তেওঁ ভেকচিনটো টিকাটো ল'ব পাৰিব নিশ্চয় পুনৰ আমি যাওঁ আপুনি হাওফাৰ তৃতীয়টো কথালৈ আহি আছিলে হয় হয় আৰু তৃতীয়টো প্ৰক্ৰিয়াত আমি জানো যে কোভিড আক্ৰান্ত হ'লে আমাৰ হৃদযন্ত্ৰৰ বা হৃদযন্ত্ৰ বুলি নহয় গোটেই শৰীৰৰ ৰক্তনলীবিলাক আক্ৰান্ত হয় আৰু ৰক্তনলীবিলাকৰ ভিতৰতে তেজ গোট মাৰিবলৈ আৰম্ভ কৰে ঠিক তেনেধৰণে কেতিয়াবা যদি হঠাৎ আমাৰ হৃদযন্ত্ৰৰ ধমনীৰ ভিতৰত তেজ গোট মাৰি যায় তেতিয়া হৃদযন্ত্ৰটোৰ হাৰ্ট এটেক বুলি যদি কওঁ সেইটো অৱস্থা হ'ব পাৰে গতিকে বহুত ক্ষেত্ৰত বহুত আনকি ডেকা বয়সৰ মানুহো হঠাৎ হৃদৰোগত বা হাৰ্ট এটেকত আক্ৰান্ত হৈ কিন্তু হস্পিটেললৈ আহিছে সেইটো হৈছে কাৰণ এই হৃদযন্ত্ৰৰ ধমনীবিলাক হঠাৎ বন্ধ হৈ গৈছে তেজ গোট মাৰিছে হৃদযন্ত্ৰৰ ধমনীৰ ভিতৰত গতিকে এইটো এটা পদ্ধতি যিটোৰ দ্বাৰা হৃদযন্ত্ৰটো আক্ৰান্ত হ'ব পাৰে গতিকে মোৰ কথাখিনি সাৰমৰ্ম হৈছে যে হৃদযন্ত্ৰটো কিন্তু বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয় বা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে কোভিড আক্ৰান্ত হ'লে সেয়েহে আমি ততাতৈয়াকে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰা নিশ্চয়কৈ খুবেই জৰুৰী আৰু এটা ফোন আছে লৈ লৈছোঁ স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি প্ৰশ্নটো কৰক লগতে ক'ৰ পৰা কৈছে জনাব হেল্ল' হয় কওক মই সুমন বৰাই ক'লো উত্তৰ গুৱাহাটীৰ পৰা হয় মোৰ আজি মোটামুটি 12 দিনমান আগৰ পৰা লেফ্ট চাইডত বুকুত এটা বিষ হৈ আছিল তো মাজতে কৰোণা টেষ্টটো কৰালো সেইটো নিগেটিভ আহিল তো তাৰপিছত ভাবিলো এখন এক্সৰে কৰি চাওঁ তো কৰোঁতে এক্সৰেখনত মই কৈছো এক্সৰে ৰিপৰ্টটোৰ প্ৰথম লাইনটো নন হোমোজিনিয়াছ অপাচিটি এটা লেফ্ট চাইড বুলি দিছে লেফ্ট লোৱাৰ জোন বুলি তো ছাৰ সেইটোৰ কাৰণে মানে কিবা বিশেষ চিন্তা কৰিবলগীয়া নেকি এইটো অকণমান মোক জনালে ভাল আছিল হয় আপুনি যিটো পৰীক্ষা কৰিছিলে কোভিডৰ সেইটো ৰেপিড এণ্টিজেন টেষ্টটো কৰিছিলে নে যিটো RT-PCR টেষ্ট সেইটো কৰিছিলে মই সেইটো অলপ মই এইটো ৰেপিড এণ্টিজেন আৰু বয়সটো কিমান আপোনাৰ বয়সটো 40 হয় আচলতে এই যিটো আপোনাৰ অপেচিটিছ বুলি কৈছে সেইটো কিন্তু কোভিডৰ লক্ষণ হ'ব পাৰে আৰু বহুত ক্ষেত্ৰত আমি জানো যে ৰেপিড এণ্টিজেন টেষ্টটোত কিন্তু কোভিড ধৰা নপৰে গতিকে মই আপোনাক পৰামৰ্শ দিম যে আপুনি এবাৰ কোভিডৰ যিটো RT-PCR টেষ্ট সেইটো এবাৰ কৰা উচিত আৰু দ্বিতীয়তে আপোনাৰ যিটো এক্সৰেত যিটো হোমোজেনাছ অপেচিটিছ ওলাইছে সেইটোৰ কাৰণে সেইটোনো কি হৈছে বস্তুটো কাৰণ কোভিডত তেনেকুৱা হয় কেতিয়াবা গতিকে এইটো কিনো হৈছে কোভিডৰ কাৰণে হৈছে না অন্য কিবা কাৰণত হৈছে বুকুৰ বিষটো তাৰ কাৰণেই হৈছে নেকি সেইটো জানিবৰ কাৰণে আমি এবাৰ যদি এখন CT স্কেন কৰোঁ তেতিয়া আমি বহুতখিনি আমি তাতে আমি তথ্য জানিবলৈ সক্ষম হ'ম গতিকে RT-PCR টেষ্টটো আৰু এখন CT স্কেন কৰি দেখুৱাব লাগিব RT-PCR টেষ্টটো আপুনি কৰি লওক যিগৰাকী দৰ্শকে আমাক ফোন কৰিছে আপুনি এবাৰ RT-PCR টেষ্টটো কৰি লওক আমি আপোনাৰ প্ৰশ্নটোৰ ওপৰত আৰু কিছু কথা পাতিম ডক্টৰ এটা সময় আমাৰ বিৰতি হৈছে আমি এটা বিৰতি লৈ ল'ম পুনৰ আপোনাৰ ওচৰলৈ যাম উভতি আহিছোঁ বিৰতিৰ পাছত আৰু পুনৰ কৈছোঁ আমি কাৰ্ডিঅলজিষ্ট আয়ুষ চন্দ্ৰ হস্পিটেলৰ ডক্টৰ বিকাশ ৰায় দাসৰ সৈতে আমি কথা পাতি আছোঁ পোনপটীয়াকৈ আপুনি আপোনাৰ প্ৰশ্ন কৰিব পাৰে যিহেতু কথা কিছু আধৰুৱা হৈ ৰৈছে এজন লোকে ফোন কৰিছিল আমি বিৰতিলৈ যোৱাৰ পূৰ্বে ডাঙৰীয়া আৰু সেই প্ৰশ্নটো মই আপোনাক আকৌ এবাৰ কৰিব বিচাৰিছোঁ কাৰণ লোকজনে এটা কথা কৈছিলে যে তেওঁৰতো কোনো ধৰণৰ লক্ষণো নাই গতিকে তেওঁৰ মাথো বুকুখন বিষাইছিল যাৰ কাৰণে তেওঁ কোভিড টেষ্ট কৰাইছিল এতিয়া তেওঁ আগৰখিনি নক'লে যে তেওঁ কোভিড টেষ্ট কিয় কৰালে বা তেওঁ কোনটো বিষয়ত চিন্তিত হৈ কোভিড টেষ্ট কৰালে কেৱল মাথো বুকু বিষৰ কাৰণে নেকি নে এই চিমটমেটিকৰ কথা আহি পৰে একো লক্ষণ নাই তেওঁ বুকুখন বিষালে কাৰণে তেওঁ টেষ্ট কৰিলে এই কথাখিনি অকণমান যদি আপুনি ক্লিয়াৰ কৰি দিয়ে হয় আচলতে ইয়াতে এটা কথা খুব সুন্দৰভাৱে প্ৰকট হৈছে যে যিটো ৰেপিড এণ্টিজেন টেষ্ট সেইটো টেষ্টত যদি ভাইৰেল ৰোড আমাৰ শৰীৰত যিমানখিনি ভাইৰাছ আছে সেই ভাইৰাছৰ পৰিমাণটো যদি কম থাকে তেতিয়াহ'লে কিন্তু সেইটো নিগেটিভ আহিব পাৰে
তেতিয়া আমি RT-PCR টেষ্ট যিটো আছে সেই টেষ্টটো কৰিলেহে সেইটো পজিটিভ আহিব তেওঁৰ ক্ষেত্ৰত হয়তো তেনেকুৱা ধৰণৰ হৈছে তেওঁ ৰেড টেষ্টটো কৰিছিলে কিন্তু তাত নিগেটিভ আহিলে কিন্তু এক্সৰেখনত আকৌ তেওঁৰ কিন্তু তেনেকুৱা ধৰণৰ বস্তু দেখা গৈছে যিটোত আমি কোভিড বুলি আমি সন্দেহ কৰিব পাৰোঁ সেইকাৰণে মই তেওঁক পৰামৰ্শ দিছোঁ যে তেওঁ এবাৰ কোভিড যিটো RT-PCR টেষ্ট সেইটো এবাৰ কৰা উচিত আৰু এখন যদি CT স্কেন কৰে বুকুৰ তেতিয়াও আমি বহুত তথ্য জানিবলৈ সক্ষম হ'ম আৰু তাৰ পিছত আমি প্ৰকৃত চিকিৎসাটো আগবঢ়াব সক্ষম হ'ম অৰ্থাৎ তেওঁ যিহেতু ৰেপিড এণ্টিজেন কৰিলে তেওঁ নিগেটিভ আহিলে গতিকে এই সময়ছোৱাত তেওঁ হয়তো কোভিড আক্ৰান্ত হৈ আছে তেওঁ নিজে নাজানে অন্যান্য লক্ষণ হয়তো তেওঁৰ নাই কিন্তু তাত যিহেতু এক্সৰে ৰিপৰ্টত সেই কথাখিনি উল্লেখ আছে আৰু সেইবাবে তেওঁ এটা RT-PCR কৰাটো উচিত মানে পোনপটীয়াকৈ আপুনি এইখিনি কথা ক'ব বিচাৰিলে তেওঁ এটা RT-PCR কৰাটো উচিত তেওঁ হয়তো কোভিডত আক্ৰান্ত হৈ আছে বৰ্তমানেও হয় ডক্টৰ আমি অন্যান্য প্ৰসংগৰ মাজলৈ যাম এতিয়া আমি যিহেতু বাৰম্বাৰ এই কথাতে পাতি আছোঁ যে এটা পৰিস্থিতি হওক বা যেনেকুৱা ধৰণে বৰ্তমান আমাৰ অক্সিজেনৰ কথাই আহি পৰক এটা ডাঙৰ সমস্যা এই দ্বিতীয় ঢৌটোত অহা দেখিবলৈ পোৱা গৈছে য'ত সাধাৰণতে বিশেষভাৱে হাওঁফাওঁত আক্ৰমণ হোৱা বুলি এক প্ৰকাৰ ক'ব পাৰি বা যিহেতু এটা দুধুৰ মধুৰ পৰিস্থিতিৰ মাজতো আমি আছোঁ আমিও বহুখিনি কথা এতিয়াও বুজিব পৰা হোৱা নাই যে আচলতে কেনেধৰণে ক'ৰ পৰা ক'ত আক্ৰমণ কৰিছে ক'ত বেছিকৈ ইনফেক্ট হৈছে যাৰ ফলত এই কোভিডটো এই দ্বিতীয় ঢৌটোৱে জোকাৰি গৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি আপুনি আৰু এটা কথা কৈছিলে যে কম বয়সীয়া ল'ৰা ছোৱালীৰ মৃত্যু হৈছে দ্বিতীয় ঢৌটোত হয় আচলতে দ্বিতীয় ঢৌটোত দেখা গৈছে যে বয়সৰ যিটো হাৰ কম বয়সীয়া লোকৰ ক্ষেত্ৰত সেইটো হৈছে তো এইটো বহুতো কাৰণত হ'ব পাৰে তাৰে ভিতৰত দুটা প্ৰধান কাৰণ মই ক'ব খুজিছোঁ এটা হ'ল ইতিমধ্যে আপোনালোকে জানে যে প্ৰথম ফেজত যিটো ভেকচিন বা টীকাকৰণ কৰা হৈছিলে সেইটো আচলতে বয়সীয়া মানুহবিলাকৰ কৰা হৈছিলে গতিকে সৰু যিবিলাক ডেকা ল'ৰা ছোৱালী আছিলে বা কম বয়সৰ মানুহবিলাক সেই ভেকচিনৰ আওতাত অহা নাছিলে গতিকে তেওঁলোক ভেকচিন লোৱা নাছিল মানে কি তেওঁলোকৰ কিন্তু সেই সুৰক্ষাটো তেওঁলোকৰ ক্ষেত্ৰত নাছিলে গতিকে সেই মানুহবিলাক এতিয়া দ্বিতীয় ঢৌত বেছিকৈ তাৰ প্ৰতিফলনটো হৈছে সেইটো এটা কথা ভাবিব পাৰোঁ দ্বিতীয়তে ডেকা মানুহবিলাকে বহুতে কিন্তু কথা নুশুনে তেওঁলোকে ভাবে যে নহয় আমি ওলাই গ'লেও একো নহয় বা এইটো বুঢ়া মানুহবিলাকহে বেছিকৈ আক্ৰান্ত হয় বা মৃত্যু হয় গতিকে আমি অলপমান তেনেকুৱা ধৰণৰ সুবিধা ল'ব পাৰোঁ এইবুলি তেওঁলোকে কোভিড নীতি নিয়ম হয়তো কিছু পৰিমাণে জলাঞ্জলি দিছে যিটোৰ কাৰণে এইটো হৈছে আৰু তৃতীয় কাৰণ মই যদি ক'ব খোজোঁ যে বহুত ক্ষেত্ৰত দ্বিতীয় ঢৌটোত কি হৈছে খুব ক্ষিপ্ৰ গতিৰে এইটো মিউটেশ্যনৰ কাৰণে হৈছে যিটো ভাইৰাছটো মিউটেশ্যন হৈ তাৰ অলপ ৰেহ ৰূপ বা তাৰ লক্ষণবিলাক অলপ বদলি গৈছে আৰু তাৰ ফলত এইটো খুব ভয়ানকভাৱে অতি কম দিনৰ ভিতৰতে খুব সাংঘাতিক জটিলতাৰ সৃষ্টি কৰিছে আৰু চতুৰ্থ কাৰণ হিচাপে মই ক'ব খুজিছোঁ যে এইবাৰৰ কিন্তু এইটো বহুতে কৈ আছে যে মানুহবিলাকে ডক্টৰৰ লগত পৰামৰ্শ কৰা নাই প্ৰথমতে কি হৈছিলে প্ৰথমবাৰ তেতিয়া ডক্টৰৰ লগত পৰামৰ্শ কৰিছিলে এবাৰ বহুত মানুহ কিন্তু ঘৰতে আছে বহুতে আনকি ঘৰতে অক্সিজেন লৈ আছে আৰু তেওঁ বেমাৰটো বাঢ়ি বাঢ়ি গৈ আছে অক্সিজেনৰ কাৰণে অক্সিজেনটো যিহেতু তেওঁ লৈ আছে তাৰ কাৰণে অক্সিজেনৰ পৰিমাণটো বেছি দেখুৱাই আছে আচ্ছা ডক্টৰ এই কথাখিনি আপুনি যে ক'লে যে ডক্টৰৰ পৰামৰ্শ লোৱা নাই বা ঘৰতে নিজে কিছু ব্যৱস্থা কৰিছে আমি পাতিম অকণমান ডিটেইলছত পাতিম কিন্তু পুনৰ এটা বিৰতিৰ সময় হৈছে গতিকে আমি এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ খন্তেক বিৰতিৰ পাছত উভতি আহিছোঁ দুটাকৈ ফোন আছে আমি প্ৰথমতে তেওঁলোকৰ যিহেতু বহুত সময় অপেক্ষা কৰিছে গতিকে আমি ফোন দুটা লৈ লৈছোঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি ক'ৰ পৰা কৈছে ক'ব প্ৰশ্নটো কৰিব হেল্ল' কওক মই সৰুপথাৰ নাওজানৰ পৰা কৈছোঁ হয় কওক যোৱা 20 চনৰ ছেপ্টেম্বৰ মাহত মই কোভিডত আক্ৰান্ত হৈছিলোঁ তাৰ পৰা আহিলোঁ ভাল হৈ মই আহিলোঁ ঘৰলৈ এতিয়া তাৰমানে মোৰ মুখখন বাইদেউ মিঠা মিঠা লাগি থাকে খাবলৈ মানে বস্তুটো চেনি নিচিনাকৈ মুখত অলপ অলপ মিঠা লাগি থাকে 20 চনতে হৈছিলে 20 চনৰ ছেপ্টেম্বৰত ন হয় আচ্ছা কিয় বা লাগি থাকে এতিয়া ডক্টৰে ক'ব পাৰিব ডক্টৰ হয় আচলতে হয় দুটামান পৰীক্ষা কৰিব লাগিব তাৰপিছতহে মই নিশ্চয়কৈ ক'ব পাৰিম কিন্তু এইটো কোভিডৰ কাৰণে হোৱা বুলি মই ভবা নাই বা কোভিডৰ পিছত হ'ব পৰা জটিলতা বুলিও মই ভবা নাই গতিকে তেওঁ এইটো ইমান গুৰুত্ব দিব নালাগে নিশ্চয়কৈ তাৰ চিকিৎসা কৰাব লাগিব আৰু কিছুমান পৰীক্ষা যেনেকুৱা তেজত ৰক্ত শৰ্কৰা কিমান আছে ব্লাড চুগাৰ কিমান আছে তদুপৰি অন্যান্য কিছুমান পৰীক্ষা যদি আমি কৰোঁ
তদুপৰি এজন দন্ত চিকিৎসকৰ দ্বাৰাও তেওঁ যদি চিকিৎসা গ্ৰহণ কৰে তেওঁ নিশ্চয়কৈ কিছু পৰামৰ্শ দিবলৈ সক্ষম হ'ব গতিকে কিন্তু ইমান এটা চিন্তা কৰিব লগা নাই পৰা তেনেকুৱা ধৰণৰ জটিলতা নালাগে নালাগে আৰু এটা ফোন আছে স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ ক'ৰ পৰা কৈছে ক'ব প্ৰশ্নটো কৰিব হেল্ল' কওক হেল্ল' কওক মই শুনি আছো কওক মই কাহিলীপাৰা কলনীৰ সুজিত মজুমদাৰ কৈ আছো হয় হয় না মোৰ মানে একচুৱেলি মোৰ অলপ হাৰ্টৰ মানে কাৰ্ডিঅলজি নৱেম্বৰ ডিচেম্বৰৰ পৰা মই ডক্টৰ দেখাই আছো মেডিকেল DMC এনে ঠিকে আছে মই কিছুমান টেবলেট খাই আছো এইবিলাক কণ্টিনিউ কৰিব কৈছে এতিয়া ডক্টৰক সুধি বিচাৰিছো এইটো কণ্টিনিউ কৰি গৈ আছো মই আকৌ মানে এই লাষ্ট মাৰ্চত দেখাইছো এতিয়া ডক্টৰ তাত আকৌ যাব লাগিব নেকি এতিয়া কোনো প্ৰব্লেম নাই এনেকৈ অলপ উইকনেছ লাগে হয় তেওঁ হৃদৰোগত আক্ৰান্ত আৰু তেওঁৰ কথাৰ পৰা গম পাইছোঁ যে তেওঁ কিছুমান ঔষধ সেৱন কৰিব দিছে গ্ৰহণ কৰিব দিছে যিবিলাক তেওঁ আচলতে এই ঔষধবিলাক কিন্তু সদায় গ্ৰহণ কৰাটো খুবেই জৰুৰী কাৰণ এই ঔষধবিলাকৰ বহুতৰ ক্ষেত্ৰতে তেজ পাতল কৰা পদাৰ্থ থাকে তেনেকুৱা ধৰণৰ ঔষধ থাকে কলেষ্ট্ৰল কম কৰাৰ ঔষধ থাকে আৰু কেতিয়াবা যদি ডায়েবেটিছ বা উচ্চ ৰক্তচাপ থাকে তাৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণেও কিছুমান ঔষধ দিয়া থাকে আৰু এই ঔষধবিলাক সদায় খাব লাগিব এইবিলাক আজীৱন খাব লাগিব গতিকে তেওঁ ঔষধবিলাক একদম নিয়মিতভাৱে গ্ৰহণ কৰাটো খুবেই জৰুৰী আৰু দ্বিতীয়তে মই তেওঁক পৰামৰ্শ দিওঁ যে যিহেতু এতিয়া খুব কোভিড পৰিস্থিতি চলি আছে গতিকে তেওঁ এতিয়াই ডক্টৰৰ ওচৰত পৰামৰ্শ গ্ৰহণ কৰিব নালাগে তেওঁ মেডিকেল কলেজ বা হস্পিটেললৈ যোৱাটো এতিয়া অনুচিত যদিহে তেওঁ সাংঘাতিক ধৰণে তেওঁ কিবা লক্ষণ দেখা নিদিয়ে গতিকে তেওঁ এইকেইদিন ঘৰতে থাকক ঔষধবিলাক খালি নিয়মীয়াকৈ খাই থাকক আৰু যেতিয়াই পৰিস্থিতি ভাল হ'ব তেতিয়া তেওঁ গৈ এবাৰ চিকিৎসকৰ লগত পৰামৰ্শ কৰিব পাৰিব ডাঙৰীয়া যিহেতু আমি দুটা ফোন লোৱাৰ পূৰ্বে বিৰতিৰ পূৰ্বে এটা কথা পাতি আছিলোঁ আপুনি কৈছিলে যে এবাৰ সাধাৰণতে সাধাৰণ ৰাইজসকল যিসকলে অকণমান লক্ষণ দেখিবলৈ পাইছে বা কিবা তেওঁলোকে ঘৰতে অক্সিজেনৰ ব্যৱস্থা কৰি লৈছে হোম আইচলেশ্যন আছে কিন্তু ডক্টৰৰ পৰামৰ্শ তেওঁলোকে নাই লোৱা গতিকে তাৰ সমান্তৰালভাৱে এনেকুৱা হৈছে নেকি যে ছ'চিয়েল মিডিয়াতো বহুখিনি কথা আহি থাকে তাকে পঢ়ি পঢ়ি হয়তো ৰাইজ নিজে আগবাঢ়িছে তেনেকুৱা হ'ব পাৰে নেকি হয় আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে মই দেখিছোঁ বহুতো ৰোগীয়ে ফোন কৰে বা বহুতো জনা শুনা মানুহেও ফোন কৰে আৰু কিছুমান অদ্ভুত ধৰণৰ কথাৰ অৱতাৰণা কৰে আৰু তাৰ যদি মই চাওঁ উৎসটো সেইটো কিন্তু হয়তো হোৱাটছএপ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম এইবিলাকত অহা কিছুমান বাৰ্তা আৰু সেই বাৰ্তাবিলাক আচলতে কিন্তু সঁচা নহয় ফেক হয় গতিকে তেনেকুৱা ফেক নিউজৰ দ্বাৰাও কিন্তু বহুত ইনফেক্ট হৈছে মই সেই বুলি ক'ব খুজিছোঁ আৰু বহুতো অদ্ভুত ধৰণৰ কথা কিছুমান তাত বহুত মানুহে লিখে আৰু সেইবিলাক মানুহে গ্ৰহণো কৰে এতিয়া অক্সিজেনৰ কথাটোকে মই ক'ব খুজিছোঁ যে অক্সিজেন ঘৰত যিটো অক্সিজেন আমি দিবলৈ কওঁ সেইটো হ'ল তেনেকুৱা ধৰণৰ মানুহ যাৰ ধৰক ইতিমধ্যে কোভিড তেওঁ আক্ৰান্ত হৈ গৈছে আৰু তেওঁ সুস্থও হৈছে কিন্তু তেওঁ অক্সিজেন অলপমান দিব লগা হৈ আছে কাৰণ অক্সিজেনটো যদি নিদিওঁ তেওঁ শৰীৰত অক্সিজেনৰ পৰিমাণটো কমি যায় গতিকে যিহেতু হস্পিটেলত এতিয়া বিচনাৰ নাটনি গতিকে আমি হয়তো তেওঁক কৈছোঁ যে আপুনি ঘৰলৈকে যাওক আপোনাৰতো বাকী অন্য একো নাই ঘৰত যদি আপুনি অক্সিজেনৰ অলপ ব্যৱস্থা কৰি লয় আপোনাক আমি ছুটি দিব পাৰোঁ আৰু তেনেকুৱা মানুহকহে আমি আচলতে ঘৰত অক্সিজেন ল'ব আমি পৰামৰ্শ দিছোঁ কিন্তু মানুহবিলাকে কি কৰিছে বহুতে কোভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁ ঘৰতে অক্সিজেন গ্ৰহণ কৰিছে এতিয়া মই কৈছোঁ যে ৯৪% যদি তলত অক্সিজেনটো গুচি যায় তেতিয়া সেইজন মানুহক কিন্তু অক্সিজেন দিব লাগিব আৰু তেওঁ চিকিৎসালয়ত অহা উচিত কাৰণ তাৰমানে তেওঁৰ পৰিস্থিতিটো জটিল হ'বলৈ আৰম্ভ কৰিছে কিন্তু ৯৪ ধৰক ৯২% হৈছে মানুহ এজনৰ আৰু তেওঁ ঘৰতে ডক্টৰৰ পৰামৰ্শ নকৰি ঘৰতে তেওঁ অক্সিজেন লৈছে তাৰ ফলত মিছাকৈয়ে কিন্তু অক্সিজেনৰ পৰিমাণটো বাঢ়ি যাব ৯৮-৯৯ হৈ যাব আৰু এই ৯৮-৯৯ হৈছে কাৰণ অক্সিজেনটো লৈ থকাৰ ফলত তাৰপিছত এসময়ত এনেকুৱা এটা জটিল পৰিস্থিতি হ'ব য'ত তেওঁ ৮৫% তেওঁৰ আচলতে অক্সিজেন আৰু অক্সিজেন লোৱাৰ পিছতো কিন্তু তেওঁৰ অক্সিজেনটো আৰু বঢ়াগে নাই আৰু তেওঁ যদি চিকিৎসালয়ত আহে তেওঁ খুব জটিল হয় তেওঁৰ পৰিস্থিতিটো আৰু তেওঁক হয়তো ভেণ্টিলেটৰত দিব লাগিব বা তেওঁৰ কিন্তু বেমাৰটো খুবেই গভীৰ হৈ যায় আৰু হয়তো কেতিয়াবা ভগৱানে নকৰক মৃত্যুমুখতো তেওঁ পৰিব পাৰে সেইকাৰণে ডক্টৰৰ পৰামৰ্শ নকৰাকৈ কেতিয়াও ঘৰতে অক্সিজেন বা এইবিলাক লোৱাটো অনুচিত আৰু এইটো কাৰণে আমি ayursundralife.com বুলি এটা অনুষ্ঠান আমি ইতিমধ্যে কৰিছোঁ এই যিকোনো মানুহে এই ayursundralife.com এই ৱেবছাইটত গৈ তেওঁ নিজৰ নামটো
ভৰ্তি কৰিব পাৰিব আৰু তেতিয়া আমাৰ চিকিৎসকে ভিডিঅ' কল যোগে আমাৰ নিউট্ৰিশ্যনিষ্ট, ডায়েটিচিয়ান, ফিজিঅ'থেৰাপিষ্ট, আনকি চাইকেট্ৰিষ্ট সকলোৱে তেওঁক ডেইলি দৈনন্দিন তেওঁৰ লগত কথা পাতিব, ভিডিঅ' কলত তেওঁৰ লগত যোগাযোগ কৰিব, অক্সিজেন তেওঁৰ শৰীৰত কিমান আছে সেইটো চাব, থাৰ্মোমিটাৰত তেওঁৰ কিমান উষ্ণতা আছে শৰীৰৰ সেইবিলাক মাপা হ'ব, এইবিলাকৰ যোগানো ধৰা হয়। গতিকে কিছুমান ৰোগীয়ে এই ৱেবছাইটটোত গৈ সেই সুবিধাটো গ্ৰহণ কৰিব পাৰে। ayurveda.life.com। নিশ্চয়, মই দুটা ফোন আছে আকৌ লৈ লৈছোঁ। স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ, আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে। হেল্ল', নিশ্চয়, ক'ৰ পৰা কৈছে আপুনি? মই লখিমপুৰৰ পৰা কৈছোঁ। কওক, প্ৰশ্নটো কৰক। মোৰ মানে কি হয় জানে, বুকুখন অলপ বিষ লাগি থাকে, তাৰপিছত আকৌ অলপ দেৰি খোৱাৰ পিছতে একদম ভৰিকেইটা মানে এনেকুৱা কুটকুটাই কামোৰে, এবাৰ একদম মানে বহুত দেৰি এনেকৈ উঠি বহিবলগীয়া হয়, তেনেকুৱা কিছুমান প্ৰব্লেম হৈ আছে। এতিয়া কি কাৰণে হৈছে অকণমান জানিবলৈ বিচাৰিছোঁ। ডক্টৰ আছে, গতিকে পোনপটীয়াকৈ আপোনাক হয়তো দুটা বয়সটো কিমান আপোনাৰ? মোৰ বয়স এতিয়া 46। বয়সটো 46 এতিয়া মোৰ বয়স। আচলতে এইটো হয়, আপোনাৰ প্ৰশ্নটো শুনিলোঁ। আপোনাৰ যিখিনি অসুবিধাৰ কথা কৈছে, এই বয়সটোত এনেকুৱা ধৰণৰ কিছুমান হয়, কাৰণ হৰম'নৰ কিছুমান ভাৰসাম্য নোহোৱা হয়, যিটো ৰজনিবৃত্তিৰ সময় বা মেন'পজৰ সময়, বা হয়তো মেন'পেজ তেওঁৰ হৈছে। গতিকে এই মেন'পজৰ সময়ত যি আমাৰ শৰীৰত বিশেষকৈ মাইকী মানুহৰ ক্ষেত্ৰত এই ইষ্ট্ৰজেন বুলি হৰম'নটোৰ পৰিমাণটো কমি যায়, আৰু তাৰ ফলত তেনেকুৱা ধৰণৰ খুব গাটো খুব গৰম লগা, ভৰি হাত তেনেকুৱা কুটকুটোৱা বা এই যিখিনি তেওঁ লক্ষণ ক'লে তেনেকুৱা ধৰণৰ কিছুমান হ'ব পাৰে। গতিকে এইটো হৰম'নৰ ভাৰসাম্যহীনতাৰ কাৰণে হৈছে। ইয়াৰ ঔষধ আছে, আপুনি এজন গাইনী বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰক বা এজন মেডিচিন স্পেচিয়েলিষ্টৰ লগত পৰামৰ্শ কৰিলেও তেওঁলোকে ইয়াৰ ঔষধ দিব, আৰু সেয়া গ্ৰহণ কৰিলে আপুনি নিশ্চয়কৈ উপকৃত পাব। মই আৰু এটা ফোন লৈ লৈছোঁ। স্বাগতম জনাইছোঁ, ক'ৰ পৰা কৈছে ক'ব, প্ৰশ্নটো কৰিব। হেল্ল', কওক। কওকচোন, মই শুনি আছোঁ, আপুনি প্ৰশ্নটো কৰক। মই অন্ত শৰ্মাই কৈছোঁ, যোৰহাটৰ পৰা। হয়, কওক। মই শুনি আছোঁ, আপুনি প্ৰশ্নটো কৰক ডাঙৰীয়া। তাৰপিছত মোৰ এতিয়া মানে বুকৰ বিষ হৈ আছে আৰু বৰ দুৰ্বল। মই ডিব্ৰুগড় হাৰ্ট স্পেচিয়েলিষ্টক, কিন্তু হাৰ্টৰ আকৌ প্ৰব্লেম বুলি কৈছিলে। মই তেখেতৰ এতিয়া প্ৰেছাৰ। আপোনাৰ বয়স কিমান? মোৰ বয়স এতিয়া 56। হেল্ল', হয়, মই আপোনাৰ প্ৰশ্নটো মই বুজি পালোঁ। আপোনাৰ উচ্চ ৰক্তচাপ আছে আৰু বুকুৰ বিষ হৈছে। মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ। আচলতে বুকুৰ বিষ হ'ল হৃদৰোগৰ এটা প্ৰধান লক্ষণ, এটা অন্যতম লক্ষণ। সেইকাৰণে আমি 40ৰ ঊৰ্ধৰ যিকোনো ব্যক্তিৰে যদি বুকুৰ বিষ হয়, আমি সেইটো যে হৃদৰোগৰ কাৰণে হোৱা নাই সেইটো প্ৰমাণ কৰিব লাগিব। গতিকে আপোনাৰ হৃদৰোগ যে নাই সেইটো প্ৰমাণ কৰিবলৈ আমি কেইটামান টেষ্ট বা পৰীক্ষা কৰিব লাগিব। তাৰ ভিতৰত কৰ'নাৰী এনজিঅ'গ্ৰাফি বুলি এটা পৰীক্ষা আছে, যিটোত আমি হৃদযন্ত্ৰটোৰ ধমনীবিলাক ঠিকে আছে নেকি চাওঁ। কলেষ্ট্ৰলৰ তৰপ পৰি বা গেট পৰি সেই ধমনীবিলাক সৰু হৈছে নেকি সেইটো চাওঁ আমি। আৰু সেইটোৰ কাৰণে বহুত ক্ষেত্ৰত এনেকুৱা ধৰণৰ বুকুৰ বিষ হয়, বিশেষকৈ যেতিয়া কাম বন কৰে বা গধুৰ বস্তু দাঙে, খোজকাঢ়ে, এনেকুৱা খৰি ফলা বা এনেকুৱা চাইকেল মৰা, এনেকুৱা ধৰণৰ কিছুমান পৰিশ্ৰম কৰিলে তেতিয়া কিন্তু এই বুকুৰ বিষটো হয়। যদি তেনেকুৱা ধৰণৰ লক্ষণ আপোনাৰ আছে, মই এবাৰ পৰামৰ্শ দিম যে আপুনি এবাৰ গুৱাহাটীলৈ আহি মোৰ লগত পৰামৰ্শ কৰিব পাৰে। আৰু যিহেতু আমি কৈ গৈছোঁ যে ডক্টৰ বিকাশ ৰায় দাস, কাৰ্ডিঅ'লজিষ্ট, আয়ুৰ্চেণ্ডাৰ হস্পিটেলৰ, গতিকে আপোনালোকৰ যদি কিবা সমস্যা থাকে পোনপটীয়াকৈ আপোনালোকে চিকিৎসালয়লৈ আহিব পাৰে। এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি ল'ম। বিৰতিৰ পাছত উভতি আহি পুনৰ আমি কথাৰ মাজলৈ আহিম। উভতি আহিছোঁ বিৰতিৰ পাছত। এইখিনিতে ডক্টৰ বিকাশ ৰায় দাসক মই এটা প্ৰশ্ন কৰিম যে বিশেষভাৱে আমাৰ প্ৰথম ছেগমেণ্টত যেতিয়া আমাৰ ফোন আহিছিল, তাত এই যে ভেকচিনক লৈ এটা প্ৰশ্ন কৰা হৈছিল যে ডিউৰেশ্যনটো যিহেতু বঢ়াই দিয়া হৈছে, তেওঁ কিছু কনফিউজ আছিল যিগৰাকীয়ে আমাক ফোন কৰিছিল। মই নিজেও আপোনাক এই প্ৰশ্নটো কৰিব বিচাৰিম যে এই যে এটা সময় অলপ দীঘলীয়া ধৰণে কৰি দিয়া হ'ল কোভিচিল্ডৰ ক্ষেত্ৰত, গতিকে ই কি কাৰণে কৰা হ'ল বা আমাৰ শাৰীৰিক কিবা তেনেকুৱা ধৰণৰ বিসংগতি আহিব পাৰে নেকি?
হয়, এইটো বহুতেই প্ৰশ্নটো সুধিছে এইকেইদিন। প্ৰথম কথাটো হ'ল যে এই ভেকচিনবিলাক যিবিলাক এতিয়া আহিছে বজাৰত বা চৰকাৰে অনুমতি দিছে লোকক গ্ৰহণ কৰিবৰ কাৰণে, এইবিলাকৰ ওপৰত এতিয়াও বিভিন্ন ধৰণৰ গৱেষণা চলি আছে যে ভেকচিনটো দিয়াৰ পিছত কিমান দিন পিছত এণ্টিবডি সৃষ্টি হয়। এণ্টিবডিটো হৈছে যিয়ে ভাইৰাছটোৰ বিপৰীতে কাম কৰিব পাৰে, যুঁজ কৰিব পাৰে। তো এণ্টিবডি কেতিয়া সৃষ্টি হয় আৰু কিমান দিনলৈ এণ্টিবডিটো থাকে, তেনেকুৱা ধৰণৰ বিভিন্ন গৱেষণা চলি আছে। আৰু এই গৱেষণাবিলাকৰ ফলাফলটো এখন এক্সপাৰ্ট কমিটিয়ে এই ফলাফলবিলাক চাই থাকে আৰু তাৰ ওপৰত কিছুমান নিৰ্ণয় গ্ৰহণ কৰে। তো তেওঁলোকে দেখিছে যে প্ৰথম টিকাটো লোৱাৰ পিছত এণ্টিবডিৰ যিটো সৃষ্টি হয় আৰু সেই এণ্টিবডিবিলাক প্ৰায় 3 মাহলৈ ধুনীয়াকৈ থাকে, 3 মাহৰ পিছতহে কমিব আৰম্ভ কৰে। গতিকে আমি দ্বিতীয়টো টিকা আচলতে 3 মাহ পিছত ল'লেও আমাৰ একো ক্ষতি নহয়, বৰঞ্চ ই আমাৰ কাৰণে লাভজনক হ'ব। তো সেয়েহে বিভিন্ন ধৰণৰ অনুসন্ধান আৰু গৱেষণাৰ ফলত এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে। এইটো কোনো আৰ্বিট্ৰেৰিলি বা এনেই হুইমচিকেলি এই সিদ্ধান্তটো গ্ৰহণ কৰা নাই। এইটো আচলতে বৈজ্ঞানিক কিছুমান সিদ্ধান্ত আৰু এইটো এটা বিজ্ঞানসন্মত সিদ্ধান্ত যে প্ৰথম টিকাটো লোৱাৰ পিছত দ্বিতীয় টিকাটোৰ ভিতৰত 3 মাহৰ এটা সময়ৰ ব্যৱধান কিন্তু হ'লে এইটো কোভিচিল্ডৰ ক্ষেত্ৰত কৰা হৈছে, কোভেক্সিনৰ ক্ষেত্ৰত কৰা হোৱা নাই। কোভেক্সিনৰ ক্ষেত্ৰত কিমান এটা ডিউৰেশ্যন নাই? নহয়, এতিয়া আচলতে 2টা ভেকচিনৰ ক্ষেত্ৰতে সেইটো কৰা হৈছে। চৰকাৰী নিৰ্দেশনামতে 2টা ভেকচিনে আচলতে 3 মাহ পিছতেই ল'বলৈ তেওঁলোকে কৈছে। আৰু স্পুটনিকটো আহিছে, স্পুটনিকটো খালি এমাহৰ পিছত ল'ব লাগে, 28 দিনৰ পিছত ল'ব লাগে প্ৰথম ভেকচিনটোৰ পিছত। আকৌ যিটো মডাৰ্না ভেকচিন বুলি আছে, যিটো আমেৰিকাত ফাইজাৰ কোম্পানীয়ে উলিয়াইছিলে, সেই মডাৰ্না ভেকচিনটো আহিব কেইদিনমান পিছত আমাৰ ভাৰতবৰ্ষত। সেইটোত আকৌ এটা ভেকচিন ল'লেই হয়, সেইটো দ্বিতীয় ভেকচিন ল'ব নালাগে। এটা ভেকচিনতে তেওঁলোকৰ শৰীৰত এণ্টিবডিৰ সৃষ্টিটো মানে বেছ হয়, সেইকাৰণে দ্বিতীয় ভেকচিন লোৱাৰ প্ৰয়োজন নাই। গতিকে ভেকচিন বিশেষে হয়তো কেতিয়াবা সময়ৰ যিটো ব্যৱধান সেইটো হয়তো বেলেগ হ'ব পাৰে, আৰু এইটো সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱেহে কৰা হয়। এইটোত কোনো চৰকাৰী লাভালাভ বা তেনেকুৱা ধৰণৰ প্ৰশ্ন জড়িত হৈ নাথাকে, কাৰণ এই গোটেই সিদ্ধান্তটো এটা এক্সপাৰ্ট কমিটিয়ে কৰে আৰু এইটো বিভিন্ন পৰীক্ষা নিৰীক্ষা অনুসন্ধান ফলতহে তাৰ পিছতহে এই সিদ্ধান্তবিলাক গ্ৰহণ কৰা হয়। আৰু এটা প্ৰশ্নৰ মাজলৈ যাম, কিন্তু তাৰ পূৰ্বে মই এটা আপোনাক কথা সুধিব বিচাৰোঁ। এই যে ধৰি লওক স্পুটনিক আহি আছে বা অন্য এটা ভেকচিন আহি আছে, গতিকে এতিয়া ৰাইজৰ মাজত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিবনে বাৰু সাধাৰণভাৱে যে কিয় ল'লোঁ কোভেক্সিন বা কোভিচিল্ড, বাকীকেইটা আহি আছে, এটা ড'জতে শেষ হৈ যায়, আৰু স্পুটনিকৰ ক্ষেত্ৰতো ধৰি লওক যিটো সময় সেইটো কম, গতিকে কিজানি বেছিকৈ কাৰ্যকৰী হয় নেকি, এনেকুৱা ধৰণৰ কিছু বিসংগতিপূৰ্ণ প্ৰশ্ন নাহিবনে বাৰু এতিয়া? নহয়, এইটো সম্পূৰ্ণৰূপে ভুল তেনেধৰণে ভবাটো। প্ৰথম কথা হ'ল আপুনি সুৰক্ষিত হ'ব লাগে, আৰু সুৰক্ষাৰ এটাই উপায় আছে, সেইটো হ'ল ভেকচিন। আৰু এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ পৰীক্ষা হোৱা নাই য'ত আমি হেড টু হেড ট্ৰায়েল বুলি কওঁ। আমি এটা ভেকচিনৰ লগত অন্য ভেকচিনটোক টেষ্ট কৰি চোৱা নাই, বোলে 1 শ্ৰেণীৰ মানুহক এইটো দিছোঁ, 1 শ্ৰেণীৰ মানুহক এইটো দিছোঁ, আৰু 2টাৰ মাজত আমি পৰীক্ষা নিৰীক্ষা কৰিছোঁ, তেনেকুৱা ধৰণৰ অধ্যয়ন হোৱা নাই। প্ৰত্যেকটো ভেকচিনেই আচলতে আমাক সুৰক্ষা দিব পাৰে, আৰু এই সুৰক্ষাৰ যিটো পাৰ্চেণ্টেজ সেইটো অলপমান তাৰতম্য হয়, কিন্তু সেইটো বেছি নহয়, খুব সাংঘাতিক তাৰতম্য নহয়। গোটেইকেইটা ভেকচিনেই মই যদি ক'ব খোজোঁ এটা লাইনতে যে সমানেই কাৰ্যকাৰী। ইয়াত এইটো নহয় যে স্পুটনিকটো বেছি কাৰ্যকৰী হ'ব, একেবাৰে এইটো ভুল ধাৰণা। সকলো ভেকচিনেই সমানেই কাৰ্যকৰী বুলি ক'ব পাৰি। গতিকে দৰ্শকসকলকো আমি কৈ থওঁ যে হয়, গোটেইকেইটা ভেকচিনে সমানে কাৰ্যকৰী, গতিকে সেই প্ৰশ্ন মনলৈ নানিব যে আমি এইটো কিয় ল'লোঁ, সেইটো কিয় নল'লোঁ। ডক্টৰ, যিহেতু আমি হৃদৰোগৰ কথা পাতি আছোঁ, গতিকে শেষ প্ৰশ্নটো মই আপোনাৰ পৰা জানিব বিচাৰিম যে আমি কেনেকৈ প্ৰতিৰোধ কৰিম হৃদৰোগ? হয়, আচলতে হৃদৰোগৰ ক্ষেত্ৰত সকলোতকৈ ভাল কথাটো হৈছে যে আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ। কাৰণ আমি হৃদৰোগৰ যিমানবিলাক কাৰণ যদি চাওঁ ফহিয়াই, তেতিয়াহ'লে আমি দেখা পাওঁ যে বেছিভাগ কাৰণ কিন্তু আমাৰ নিয়ন্ত্ৰণত আছে। যেনেকৈ হৃদৰোগ হয় যদি উচ্চ ৰক্তচাপত ভোগা মানুহ এজনৰ হৃদৰোগ হ'ব পাৰে, ডায়েবেটিছত ভোগা ৰোগ এজনৰ হৃদৰোগ হ'ব পাৰে, যদি বেছিকৈ কলেষ্ট্ৰল গ্ৰহণ কৰে, কলেষ্ট্ৰলযুক্ত আহাৰ গ্ৰহণ কৰে, তেনেকুৱা এজন মানুহৰ হৃদৰোগ হ'ব পাৰে। কাম বন নকৰিলে, পৰিশ্ৰম নকৰিলে, তেতিয়া তেনেকুৱা ধৰণৰ মানুহ এজনৰ হৃদৰোগ হ'ব পাৰে। গতিকে যিমানবিলাক কাৰণ আমি যদি চাওঁ,
তাৰে দুই এটা কাৰণৰ বাহিৰে বাকী প্ৰত্যেকটো কাৰণেই কিন্তু আমি কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰিব পাৰোঁ তো আমি বিশেষকৈ খোৱাৰ ক্ষেত্ৰত মই কওঁ যদি আমি সতেজ শাক পাচলি ফল মূল এইবিলাক গ্ৰহণ কৰোঁ আমি এটা পৰিমিত পৰিমাণত আহাৰ গ্ৰহণ কৰোঁ আৰু জাংক ফুড বা তেনেকুৱা ধৰণৰ উচ্চ কলেষ্ট্ৰলযুক্ত আহাৰ বেছি চৰ্বিযুক্ত আহাৰ এইবিলাক যদি আমি গ্ৰহণ নকৰোঁ আমি যদি মদ্যপান নকৰোঁ আমি যদি ধূমপান নকৰোঁ আমি যদি চিউৱেবল টবাকো শিখৰ বা এইবিলাক যিবিলাক বেয়া বস্তু আছে সেইবিলাক যদি আমি গ্ৰহণ নকৰোঁ বহুত ক্ষেত্ৰত আমি হৃদৰোগ বাধা দি ৰাখিব পাৰোঁ আৰু কাৰোবাৰ যদি ডায়েবেটিছ বা উচ্চ ৰক্তচাপ আছে সেইটো যদি আমি ঔষধ গ্ৰহণ কৰি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ তেতিয়া কিন্তু আমি হৃদৰোগ বহুত ক্ষেত্ৰত আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম আৰু প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ম নিশ্চয় আৰু এটা কথা মই আপোনাক সুধো এতিয়া ধৰি লওক লক্ষণ বুলি ক'বলৈ গ'লে এনে থকা সময়ত আমি কোনটো লক্ষণ সাধাৰণ এটা লক্ষণ যিটোত আমি অনুমান কৰিব পাৰোঁ যে মোৰ কিবা কাৰণত হৃদৰোগত মই আক্ৰান্ত হৈছোঁ নেকি বা হাৰ্টৰ সমস্যা আছে নেকি যাতে মই ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ যাওঁ হয় হৃদৰোগৰ দুটা প্ৰধান লক্ষণ হৈছে প্ৰথমটো হৈছে বুকুৰ বিষ বুকুৰ বিষটো সাধাৰণতে বাওঁফালে হয় কেতিয়াবা সোঁফালেও হ'ব পাৰে বুকুৰ পৰা কান্ধলৈ যাব পাৰে আনকি ডিঙিৰ তললৈ যাব পাৰে কান্ধৰ পৰা বাউসীলৈ গৈ হাতলৈ গৈ আনকি হাতৰ আঙুলিলৈ আহিব পাৰে আৰু এই বিষটো সাধাৰণতে কাম বন কৰিলে হয় পৰিশ্ৰম কৰিলে হয় পিছলৈ কিন্তু বহি থাকিলেও হ'ব পাৰে প্ৰথম অৱস্থাত প্ৰাৰম্ভিক অৱস্থাত যেতিয়া মানুহজনে কাম কৰিব গধুৰ বস্তু দাঙিব বা দৌৰিব খেলিব বা কিবা তেনেকুৱা ধৰণৰ পৰিশ্ৰম কৰিলে তেতিয়া এই বুকুৰ বিষটো হয় আৰু অলপ সময় আৰাম কৰিলে বিষটো নোহোৱা হৈ যায় গতিকে বুকুৰ বিষ যিকোনো কাৰণতে যদি বুকুৰ বিষ হয় সেইটো আমি হৃদৰোগৰ লক্ষণ বুলি লৈ হৃদৰোগ আচলতে যে নাই সেইটো প্ৰমাণ কৰিব লাগিব তেতিয়াহে আমি অন্য ৰোগৰ ফালে যাম যে গেষ্ট্ৰিকৰ কাৰণে হৈছে নেকি বা অন্য কিবা কাৰণে হৈছে নেকি কিন্তু 40ৰ ঊৰ্ধ্বৰ এজন মানুহৰ যদি বুকুৰ বিষ হয় তেওঁ সেইটো হৃদৰোগ বুলি ভাবি তেওঁক আমি পৰীক্ষা কৰিব লাগিব দ্বিতীয় যিটো লক্ষণ খুব সঘনাই দেখা পোৱা যায় কম সময়তে জানিম ডক্টৰ সময় বিদায় দ্বিতীয় লক্ষণটো হৈছে উশাহ এইটো হ'ল উশাহ লোৱাৰ দিগদাৰ হ'ব পাৰে হাত ভৰি ফুলি যাব পাৰে উশাহ ল'বলৈ কষ্ট হ'ব ফুপাব খোজ চোজ কাঢ়িব নোৱাৰিব চিৰি বগাব নোৱাৰিব আৰু তেতিয়া উশাহত অসুবিধা হয় যদি কাৰোবাৰ বুকুৰ বিষ বা উশাহ লোৱাত অসুবিধা হয় সেইটো তেওঁৰ হৃদৰোগৰ লক্ষণ হ'ব নিশ্চয় ধন্যবাদ জনাইছোঁ আপুনি আমাক বহুমূলীয়া সময়খিনি দিলে আপোনাক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি আমাৰ দৰ্শকসকলকো কওঁ যে যিহেতু এইকেইটা লক্ষণৰ ওপৰতো আমি কথা পাতিলোঁ সমান্তৰালভাৱে কোভিড আৰু হাৰ্ট দুইটা বিষয়ৰ ওপৰতো আমি কথা পাতিলোঁ আৰু আপোনালোকৰ সুবিধাৰ্থে আমি ভেকচিনৰ কথাও পাতিলোঁ গতিকে আজিলৈ ইমানেই আৰু ইয়াৰে সৈতে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ